হেল্ল' বন্ধুসকল, আপোনালোকে এইবাৰ যদি আসাম পুলিচত এপ্লাই কৰিছে আৰু ফিজিকেল টেষ্টত পাছ কৰিছে তেনেহ'লে এই কুৱেশ্যনবোৰ চাওক। আৰু ইমান সহজকৈ তুলি দিছোঁ, অকল উত্তৰটোহে দি দিছোঁ, কুৱেশ্যন আৰু উত্তৰ। তেনেহ'লে প্ৰথম কুৱেশ্যনটো হৈছে স্বৰ্ণমন্দিৰ ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব অমৃতসৰত, পাঞ্জাৱত স্বৰ্ণৰ মন্দিৰ আছে। অপশ্যন নম্বৰ একৰ কুৱেশ্যন নম্বৰ একৰ উত্তৰটো এইটো। কুৱেশ্যন নম্বৰ 2, 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ কোনটো বিষয়ত নোবেল বঁটা দিছিল? ইয়াত সাহিত্যৰ ওপৰত দিয়া হৈছিল। তৃতীয় নম্বৰ কুৱেশ্যনটো হৈছে বৰদলৈ ট্ৰফি কোনবোৰ খেলৰ সৈতে জড়িত? এইটো হ'ল ফুটবলৰ লগত জড়িত। ৰাষ্ট্ৰীয় সংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব নিউয়ৰ্ক, আমেৰিকাত। 5 নম্বৰ কুৱেশ্যনৰ পিনে আগবাঢ়ি যাওঁ। পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে আলেকজেণ্ডাৰ ফ্লেমিঙে আৱিষ্কাৰ কৰিছিল। আমি 6 নম্বৰ কুৱেশ্যনৰ পিনে যাওঁ। লকটক হ্ৰদ কোন ৰাজ্যত অৱস্থিত? মণিপুৰ। আমাৰ কাষতে আছে মণিপুৰতে আছে এই লকটক। 6 নম্বৰ কুৱেশ্যন হৈছে কেৰালাৰ কোনটো ভাষা মুখ্য ভাষা? মালয়ালম ভাষাটো কেৰালাত খুব চলে। 8 নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসমৰ ৰাজ্যপালজনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব গোলাপচন্দ্ৰ কাটাৰিয়া। 9 নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসম আৰক্ষী সঞ্চালক প্ৰধান ডিজিপি কোন? তো ইয়াৰ উত্তৰটো হ'ব জিপি সিং হৈছে বৰ্তমান অসম আৰক্ষীৰ ডিজিপি। 10 নম্বৰ কুৱেশ্যন বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি কোন? ইয়াৰ উত্তৰটো হ'ব সূৰ্যকান্ত হাজৰিকা। 11 নম্বৰ কুৱেশ্যনটো হৈছে 2023 বৰ্ষৰ G20 সন্মিলন বৈঠক অসমৰ কোন ঠাইত অনুষ্ঠিত হৈছিল? গুৱাহাটী আৰু ডিব্ৰুগড়ত। উত্তৰটো হৈছে গুৱাহাটী আৰু ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল। 12 নম্বৰ কুৱেশ্যনটো হৈছে কোন চনত BTAD প্ৰতিষ্ঠা কৰা হৈছিল? 10 ফেব্ৰুৱাৰী 2003 চনত। 13 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? ইয়াৰ উত্তৰটো হ'ব ডিব্ৰুগড় জিলাত অত্যাধিক পৰিমাণে চাহ খেতি হয়। কোন বছৰত অসমৰ প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ খনন কৰা হৈছিল? 1889 চনত। 15 নম্বৰ কুৱেশ্যনটো হৈছে টকলাই চাহ গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠান অসমৰ কোনখন চহৰত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব যোৰহাটত অৱস্থিত। 16 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ আটাইতকৈ পূৰ্বত অৱস্থিত দলংখনৰ নাম কি? ভূপেন হাজৰিকা সেতু। এইটো ভাৰতৰ ভিতৰত সৰ্বাধিক দীঘল সেতু। 17 নম্বৰ কুৱেশ্যনটো হৈছে অসমে ভাৰতৰ কিমানখন ৰাজ্যৰ সীমা সম্পৰ্ক কৰে? 7খন ৰাজ্য সীমা স্পৰ্শ কৰে। অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ওৰাং হৈছে অসমৰ সবাতোকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান। 19 নম্বৰ কুৱেশ্যনটো হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰে বৈ যোৱা নদীখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব ধনশিৰি। 20 নম্বৰ কুৱেশ্যন অৰ্থাৎ শেষৰটো কুৱেশ্যন হৈছে অসমৰ কোনটো সংৰক্ষিত বনাঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰটো হ'ব চক্ৰশিলা অভয়াৰণ্য সোণালী বান্দৰৰ কাৰণে বিখ্যাত। বন্ধুসকল, আপোনালোকে আজিৰ 20টা কুৱেশ্যন কেনেকুৱা লাগিলে? ভাল লাগিলে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ নতুন চেনেল